আজি কাকিলে আহিলো। আজি কাকিত বহু শতাধিক যুৱকে বীৰ লাচিত থানাত জইন কৰিলে আৰু তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো কাকিৰ সংগ্ৰামী সৈনিকসকলক। আৰু আজি আহোঁতে আমাক ডিমাচা জনজাতিৰ বহুতো মানুহে আমাক আজি লগ কৰিলে, তেওঁলোকৰ ষ্টুডেণ্ট ইউনিয়নৰ পৰাই লগ কৰিলে। তেওঁলোকে আমাক কৈছে যে তেওঁলোকৰ এতিয়া লংকা অঞ্চলত তেওঁলোক 13,000 মান মানুহ আছে, কিন্তু লংকাত তেওঁলোকৰ ট্ৰাইবেল বেল্টৰ মাটি 4,000 বিঘা মাটি দখল কৰি থৈ দিছে বাংলাদেশী। এতিয়া সেই মানুহখিনি ক'ত থাকিব? সেইকাৰণে লংকাত এক প্ৰতিবাদ হ'ব। হোজাই জিলাৰ নেতৃত্বত লংকাত এক প্ৰতিবাদ হ'ব, ভয়ংকৰ প্ৰতিবাদ হ'ব। যেতিয়ালৈকে চৰকাৰে এভেকশ্যন নকৰিব 4,000 বিঘা মাটি, তেতিয়ালৈকে জোৰদাৰ আন্দোলন চলিব। প্ৰয়োজনত নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়া। এইটো নিৰ্বাচনী আয়োগৰ বিষয়, তেওঁলোকে চাব। আমি অৰাজনৈতিক সংগঠন, আমি ৰাজনৈতিক কথা বতৰাবোৰত সোমোৱা নাই। কিন্তু এটা কথাটো হৈছে কি, কোনো বহিৰাগত মানুহে যাতে আহি ইয়াত ভোট দিব নোৱাৰে, তাৰ ওপৰত চৰকাৰে চকু ৰাখিব লাগিব। সেইটো স্পষ্ট কথা। আৰু যাতে কোনো বাংলাদেশী মূলৰ মানুহে আকৌ ভোট দিব নোৱাৰে, তাৰ ওপৰতো চকু ৰাখিব লাগিব। আমি জাতীয়তাবাদী শিবিৰৰ মানুহ, সেইকাৰণে আমাৰ কথা বতৰাবোৰ স্পষ্ট। নহয়, সংগ্ৰামী মানুহৰ জীৱনত জেল বীৰ লাচিত সেনা সৈনিকৰ কাৰণে অলংকাৰ। ৰন্টু দাহঁতৰ আজি সোমাই আছে, কিন্তু আমি কৈছো যে তেওঁলোকক অতি শীঘ্ৰে মুকলি কৰি দিব লাগে। কিন্তু বীৰ লাচিত সেনা সৈনিক হয়, সংগ্ৰামৰ পথাৰত জেল যাত্ৰা থাকিব, এইটো বহুত ডাঙৰ কথা নহয়। আৰু তেওঁলোকৰ এই জেল যাত্ৰাই বীৰ লাচিত সেনা অসমৰ সৈনিকৰ সাহস দুগুণে বৃদ্ধি কৰিছে। তেওঁলোক সদায় ৰন্টু পানী ফুকন, উৎপল দা, তন্ময় হত, সদায় আমাৰ উজ্জ্বল দাহঁত সদায় আমাৰ সাহস হৈ